হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। ৰিজু আছাম ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। মই ৰিজু আছাম ইউটিউব চেনেলটিলৈ আজি আমাৰ বহুতো ল'ৰা ছোৱালীয়ে কমেণ্টত কৰি আছিল যে আমাৰ টেটৰ চাকৰি কেতিয়া ওলাব। তাৰ কাৰণে আজি বহুতো ভাল খবৰ ভিডিঅ'টো মাধ্যমেৰে আজি আৰম্ভ কৰোঁ ব'লক। 10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে, অৰ্হতা আছে, তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে, তেওঁলোকৰ DLED আছে, তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ, UP টিচাৰৰ ক্ষেত্ৰত। ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ পষ্ট, কোনো কণ্টেক্সুৱেল পষ্টৰ এডভাৰ্টাইজমেণ্ট হোৱা নাই। মই অৱগত হৈছোঁ। আমাৰ কিছুমান বিদ্যালয় আছিলে মিক্স মিডিয়াম, গতিকে মিক্স মিডিয়াম 10,000 নহয়, তাতকৈ বেছিয়ে। আজি আমাৰ লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী, পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ এই চাৰিওটা পৰ্যায়ত শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ পাইছে। আৰু গতিকে মই যিসকলৰ যোগ্যতা আছে, অৰ্হতা আছে, তেওঁলোকক আবেদন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত টেট কাম ৰিক্ৰুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু যিসকলে ইতিমধ্যে টেট পাছ কৰিছে, তেওঁলোকৰ DLED আছে, তেওঁলোকে আবেদন কৰিব পাৰিব LP টিচাৰ, UP টিচাৰৰ ক্ষেত্ৰত। ইয়াত বিধিসন্মতভাৱে সম্পূৰ্ণ নিকাভাৱে মেধাৰ ভিত্তিত বাছনি হ'ব আৰু সেইমতে নিযুক্তি হ'ব। গোটেইখিনি ৰেগুলাৰ। সকলো ল'ৰা ছোৱালীয়ে গম পালে এই পদখিনি এপ্লাই হ'ব 2 জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী 2 তাৰিখলৈকে। এই পদবোৰত এপ্লাই কৰিব পাৰিব সকলো ল'ৰা ছোৱালীয়ে। সকলো কাৰণে ভাল খবৰ আহিছে। অলপ দিনৰ আগত কমেণ্টত বহুতে কৈ আছিলে যে এই পদবোৰ কেতিয়া আৰম্ভ হ'ব। এতিয়া এই পদবোৰ খালী হৈ গ'ল। সকলোৱে গম পালে যে এই এপ্লাই আৰম্ভটো 2 জানুৱাৰীৰ পৰা এপ্লাই আৰম্ভ হ'ব। অলপ দিনৰ আগত কৈছিল যে নতুন বছৰত সকলো চাকৰি ল'ৰা ছোৱালীৰ কাৰণে ওলাব। সেইখিনি চবেই চাই গম পালে যে ভিডিঅ'টো সঁচাই।